হেল্ল' ভিউৱাৰ্ছ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ কিছু ইম্পৰ্টেণ্ট MCQ। সকলোবোৰ কম্পিটিটিভ এক্সামৰ কাৰণে এই MCQখিনি সহায়ক হ'ব বুলি ভাবোঁ। ADRE, APSC, UPSC, DME, আছাম পুলিচ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এই প্ৰশ্নসমূহ আপোনালোকৰ বাবে সহায়ক হ'ব বুলি ভাবোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব আৰু পলম নকৰাকৈ বলক আজি আমাৰ প্ৰথম প্ৰশ্নটো চাওঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে হু ইজ দ্য ফাউণ্ডাৰ অফ মগধ কিংডম? মগধ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে, আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াওক। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, বিম্বিছাৰ। বিম্বিছাৰ আছিলে মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য নিউ কেপিটেল পাটলিপুত্ৰা? নতুন ৰাজধানী পাটলিপুত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, উজ্জয়িন। উজ্জয়িনে নতুন ৰাজধানী পাটলিপুত্ৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ডাইনেষ্টি ৱাজ দ্য ফাৰ্ষ্ট টু ৰুল অভাৰ মগধ? তলৰ কোনটো বংশই প্ৰথমে মগধৰ ওপৰত শাসন কৰিছিল? ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, হৰ্যাঙ্কা। হৰ্যাঙ্কা ডাইনেষ্টিয়ে মগধৰ ওপৰত পোনপ্ৰথমে শাসন কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ফাৰ্ষ্ট ইণ্ডিয়ান কিং ইন দ্য ইণ্ডিয়ান হিষ্ট্ৰী হু লেফ্ট হিজ ৰেকৰ্ডছ এনগ্ৰেভড অন ষ্ট'নছ? কোনজন ভাৰতীয় ইতিহাসৰ প্ৰথম ভাৰতীয় ৰজা যিয়ে নিজৰ অভিলেখ শিলত খোদিত কৰি থৈ গৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, অশোকা। অশোকৰ শিলালিপি আমি গম পাওঁ। অশোকে ভাৰতীয় ইতিহাসৰ প্ৰথম ভাৰতীয় ৰজা যিয়ে নিজৰ অভিলেখ শিলত খোদিত কৰি থৈ গৈছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰ অশোক। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ ইণ্ডিকা? ইণ্ডিকাৰ লেখক কোন আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। এই প্ৰশ্নসমূহ প্ৰতিটো প্ৰশ্ন ইম্পৰ্টেণ্ট আৰু বাৰে বাৰে আহি থকা দেখা যায় বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত। গতিকে আপোনালোকে এই প্ৰশ্নসমূহ গুৰুত্ব সহকাৰে লওক। হু ইজ দ্য অথৰ অফ ইণ্ডিকা? ইণ্ডিকাৰ লেখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, মেগাস্থেনিছ। মেগাস্থেনিছে ইণ্ডিকা লিখিছিলে। আপোনালোকে মনত ৰাখিব কথাটো, মেগাস্থেনিছে ইণ্ডিকা লিখিছিলে। ইণ্ডিকাৰ অথৰ মেগাস্থেনিছ। নেক্সট কুৱেশ্যন, এট দ্য টাইম অফ চন্দ্ৰগুপ্ত মৌৰ্য হু ট্ৰেভেল ইন ইণ্ডিয়া? চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ত কোনে ভাৰত ভ্ৰমণ কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, মেগাস্থেনিছ। 6 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে মেগাস্থেনিছ। চন্দ্ৰগুপ্তৰ সময়ত ভাৰত ভ্ৰমণ কৰিছিলে মেগাস্থেনিছ, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ নন্দ ডাইনেষ্টি? নন্দ বংশৰ শেষ ৰজাজন কোন আছিল? শেষ শাসকজন কোন আছিল নন্দ বংশৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ধনানন্দ। ধনানন্দ আছিলে নন্দ বংশৰ শেষ শাসক। নেক্সট কুৱেশ্যন, নালন্দা মহাবীৰা চাইট ইজ ইন চিটুৱেটেড? নালন্দা মহাবীৰ চাইট ক'ত অৱস্থিত? নালন্দা মহাবীৰা চাইট ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি, বিহাৰ। নালন্দা মহাবীৰা চাইট বিহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ এৰিয়া অফ ইণ্ডিয়া ৱাজ নউন এজ অৱন্তিকা ইন এনচিয়েণ্ট টাইমছ? ভাৰতৰ কোনটো অঞ্চল প্ৰাচীন কালত অৱন্তিকা নামেৰে জনাজাত আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, মালৱা। মালৱাক প্ৰাচীন কালত অৱন্তিকা নামেৰে জনাজাত আছিল। মালৱাক প্ৰাচীন কালত অৱন্তিকা নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন, নেম দ্য কিংডম হুইচ ফাৰ্ষ্ট ইউজ এলিফেণ্টছ ইন ৱাৰ? যুদ্ধত প্ৰথমে হাতী ব্যৱহাৰ কৰা ৰাজ্যখনৰ নাম কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। যুদ্ধত প্ৰথমে হাতী কোনে ব্যৱহাৰ কৰিছিলে? মগধ। অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। মগধসকলে যুদ্ধত প্ৰথমে হাতী ব্যৱহাৰ কৰিছিলে। নেক্সট কুৱেশ্যন,
হু ইজ দ্য ফাৰ্ষ্ট ফৰেইন ইনভেডাৰ অফ দ্য ইণ্ডিয়া? ভাৰতৰ প্ৰথম বিদেশী আক্ৰমণকাৰী কোন আছিল? ভাৰতৰ প্ৰথম বিদেশী আক্ৰমণকাৰী। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আলেকজেণ্ডাৰ। আলেকজেণ্ডাৰে প্ৰথমে ভাৰতক আক্ৰমণ কৰিছিলে। অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ আলেকজেণ্ডাৰ ইনভাডেড ইণ্ডিয়া? আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিলে কোন বছৰত? আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণ, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 256 BC। 256 BCত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিলে। অপশ্যন ডি ইয়াৰ শুদ্ধ উত্তৰ 256 BC। মনত ৰাখিব, আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণ 256 BC। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰুলাৰ্ছ ইজ নউন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া? তলৰ কোনজন শাসক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়। নেক্সট কুৱেশ্যন, বেটেল অফ হাইডাছপাছ ফউট বিটুইন হোম এণ্ড নিয়াৰ হুইচ ৰিভাৰ? হাইডাছপাছ যুদ্ধ কোন আৰু কোন নদীৰ ওচৰত হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি আলেকজেণ্ডাৰ এণ্ড ঝুলেম ৰিভাৰ। নেক্সট কুৱেশ্যন, হু কেম ইন পাৱাৰ বাই কিলিং হিজ ফাদাৰ? পিতৃক হত্যা কৰি কোনে ক্ষমতাত আহিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অজাতশত্ৰু। অজাতশত্ৰুৱে পিতৃক হত্যা কৰি ক্ষমতা দখল কৰিছিলে। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট ৰুলাৰ টু মেইনটেইন দ্য 6 উইংছ অফ আৰ্মড ফ'ৰ্চেছ? সশস্ত্ৰ বাহিনীৰ 6 শাখা বজাই ৰখা প্ৰথম শাসকজন কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন, হু ৰট মহাভাষ্য? মহাভাষ্য কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি পতঞ্জলি। পতঞ্জলিয়ে মহাভাষ্য লিখিছিল। নেক্সট কুৱেশ্যন, হু বিল্ড সাঁচী স্তূপা? কোনে সাঁচী স্তূপ নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অশোকা। অশোকে সাঁচী স্তূপ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, হু কনকাৰ্ড দ্য অৱন্তী কিংডম? অৱন্তী ৰাজ্য কোনে জয় কৰিছিল? অৱন্তী ৰাজ্য কোনে জয় কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি শিশুঙ্গা। শিশুঙ্গাই অৱন্তী ৰাজ্য জয় কৰিছিল। নেক্সট কুৱেশ্যন, বেটেল অফ চৌচা ফউট বিটুইন? চৌচাৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? চৌচাৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি শ্বেৰশ্বাহ এণ্ড হুমায়ুন। শ্বেৰশ্বাহ আৰু হুমায়ুনৰ মাজত চৌচাৰ যুদ্ধ হৈছিল। আশা কৰোঁ এই প্ৰশ্নসমূহে আপোনালোকক নিশ্চয়কৈ সহায় কৰিব, আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক এটা কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব। এনেধৰণৰ প্ৰশ্ন উত্তৰসমূহ আমি আগলৈও আলোচনা কৰিম, আপোনালোকৰ মাজলৈ আনিম। গতিকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ।